মই অকল টিং পাতিম। নাম্বাৰ 1 বাহ আহিয়ে এটা মাছ পাইছোঁ। বহি থাকিম এতিয়া ধুনীয়াকৈ মই। তোমালোকে ধৰা কোনে কিমান ধৰিব পাৰে চাওঁ আজি। এইফালে পংকজ, এইফালে আছে মাধু। দুইটাই মোক লৈ আহিছে মাছ ধৰিম বুলি। আৰু আহিলোঁ শিৱসাগৰলৈ, আপোনালোকক কোৱাই নাই। আজি ব্লগটোত আপোনালোকক কৈছোঁ। আৰু অকণমান বোলো সৰুকৈ ব্লগ এটা বনাওঁ। এই মাছ ইয়াত দিয়া। আৰু এটা মাছ পালোঁ, দুটা পালোঁ ইতিমধ্যে। পুঠি মাছ বিচাৰি হেপিয়াই পাইছা তুমি? বা বেছ টেলেণ্টেড দেই। এটা মাছ উলিয়াই দিলে এইটো গৰৈ মাছ। এইটো হেপিয়ালে মাছ পায় ইয়াত। এইটো গৰৈ মাছ চাওক কিমান মাছ আছে ইয়াত পুখুৰীটোত। আৰু ভাবিলোঁ আপোনালোকক আজি অকণমান শিৱসাগৰত আহিলোঁ যেতিয়া অকণমান এটা সৰু ভিডিঅ' বনাওঁ, ব্লগ এটা বনাওঁ, তাকে দেখুৱাওঁ ইয়াত যে হেপিয়ালে কেনেকৈ মাছ পায় ধুনীয়াকৈ। এটা এতিয়ালৈকে মই হিচাপ কৰি যাম, এটা পুঠি মাছ ধৰিছে আৰু এটা সৰু গৰৈ পোৱালি ধৰিছে। আৰু মানুহে অকণমান ডাঙৰ গৰৈ এটাই ধৰিছে বাৰু দিয়া। 3টা হ'লেই। আৰু সেইদিনাখন কিমান ধৰিছিলা মাছ? 5 কেজি ওচৰা দুটাই ধৰিছিলোঁ, ভাগ কৰিছোঁ। 5 কেজি ওচৰা মাছ ধৰিছিলে বোলে, দুটাই ধৰিছিলে ভাগ কৰিছে 5 কেজি। বাপৰে। আৰু কালি আহিলোঁ আমি শিৱসাগৰলৈ, আমি 3টা আহিছোঁ, গোটেই পৰিয়ালটো আহিলোঁ। মানে ধুনৰ মোমায়েকৰ ঘৰলৈ। আৰু এইফালে এইজন ধুনৰ মোমায়েকেই হয়। তাৰপিছত সেয়াও মোমায়েকে বাৰু। আৰু আহি পেলাই কিবা কাম দুটামান আছে, তাকে এতিয়া ওলাই আহিলোঁ। স্কুটি থৈ আহিছোঁ সেই মানুহহঁতৰ ঘৰত। আৰু স্কুটিটো থৈ ডিঙিতে চাবিটো লমাই আহিছোঁ। সেয়াই বুলি সেইটো এইটো পুঠি মাছ। আকৌ এটা পালে পুঠি মাছ। এই দেখিছেনে মই কেনেকৈ বামতে মাছ ধৰি আছোঁ। মইহে আচল মাছ ধৰিছোঁ। আৰে আকৌ এটা পালে পুঠি মাছ। কিয় বাট হে, কিমান ধুনীয়া কথা। এই চাওক বা মই বিদ্যা নামো লাগিছে। সেইটো এটা নাযাবি চাওক। 5 মিনিট, মাত্ৰ 5 মিনিটত এই 5টা মাছ। এটা মাছ আৰু মোৰ শিঙি হয় কৃষ্ণ। চেপা গোটেই বোকাই লুতুৰি পুতুৰি কৰি দিলে। এইফালে এটা কাৱৈ মাছ আয়া ফুটিছে। সেইটো কাৱৈ মাছ চাওক। চেপা মই এতিয়া ধুনীয়াকৈ ভৰিকেইটা ধুই লওঁ। আৰু এই হাতৰ অৱস্থা চাওক। এইটোৱে মানে গোটেই দলিয়াই চফা মাৰি দিলে, বোকা দলিয়াই দিলে চাওক শিঙি মাছ ধৰিবলৈ। মাৰা সেইটো চাওক। এইবাৰ ডাইৰেক্ট একদম চাপৰিত। এইটো এটা গৰৈ মাছ। ৱাও কিয় বাট, এনেকৈ মাছ পায়নে? বিশ্বাসে নহয় মোক। এতিয়া শিঙি মাছটো কেনেকৈ পাম? এইজন ডাঙৰ কাৱৈ, কি মজা। এইজন চাওক কিমান ধুনীয়া কাৱৈ মাছ। এই চাওক এইটো হেৰি মাছ নহয়, বটীয়া মাছ হয় এইটো বটীয়া হয়। এই শিঙি বুলি দলিয়াই দিলে। মাৰা সেইটো চাওক। এতিয়া বাদে মই এতিয়া পেঞ্চন চব ধুব লাগিব। ভগৱান কিয় দিন আগে আৰে পাপা। আৰু এতিয়ালৈকে যথেষ্ট মাছ হ'লেই। ইয়াৰ পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ টোটেল কিমান মাছ ধৰোঁ। আৰু এতিয়া ধুনীয়াকৈ আপোনালোকে ভিডিঅ' ব্লগটো চাই থাকক, তেতিয়া গম পাব কিমান মাছ ধৰা হয়। আৰু মোৰ অৱস্থা নাই, পটাপট হাত ভৰিকেইটা ধুই লওঁ, তাৰপিছত দেখা যাব। এয়া 10 মিনিটত উঠাইছোঁ ন। এতিয়াও হেপিয়াই আছে বাৰু। আৰু ওলাব, কিন্তু 10 মিনিট বৰ্তমান হৈছে। আৰু 10 মিনিটলৈকে এয়া আৰু বহি আছোঁ আৰু এইটো সিঁচিলে যিখিনি মাছ ওলাব ইয়াত পাচি চিষ্টেমত মাছ ওলাব। কিন্তু আমিতো নিশিছোঁ বাৰু, এইটো কাৰ হয় নাজানো। মাৰা সেইটো কি, এইটো চাওক, এইটো গৰৈ মাছ চাওক। এনেকৈ গৰৈ মাছ মই বামত ধৰিছোঁ, ইহঁতি দহত ধৰিছে। পাইছা ওপৰলৈ দিয়া। মই তাৰমানে আনি গোটাই আছোঁ এটা এটাকৈ। এইটো মজা। একেবাৰতে 2টা মাছ আহিছে চাওক, পুঠি মাছ। আৰু চাওক এই আধা ঘণ্টা হোৱা নাই দেই। পুঠি আছে, শিঙৰা আছে, কাৱৈ আছে, মাছ আৰু কি আছে, কাৱৈ ভেচেলি চব আৰু মুঠতে গৰৈ আছে, চব মিলাই আধা ঘণ্টা হোৱা নাই। সেইটো আধা ঘণ্টাত ইমানটো হ'লে আৰু 2 ঘণ্টামান হেপিয়াই দিলে কিমান হ'ব গম পাইছে আৰু আপোনালোকে।
মজা আজি মজা হাজিৰা পৰিব গম পাই গ'লোঁ মই বজাৰত বহি দিম নি আৰু এইটো আমাৰ চাইডে হ'লে এইটো মাছ হেপিয়াবলৈ তোমাৰ 2 দিনমান লাগিব তেতিয়া এইটো মাছ পাম অঁ ঘৰতো কৈ দিওঁ মই গোলাঘাটত মানে মাছৰ অকণমান প্ৰব্লেম এটা আছে কিছুমান জেগাত পায় বুলি কয় আমি নাযাওঁ বাৰু সেইবোৰলৈ আৰু দেখা নাই আৰু কিছুমান জেগাত থাকে তেনেকুৱা ধৰণৰ মাছ কিন্তু আমাৰ ওচৰৰ এৰিয়াত মানে এনেকৈ মাছ মানে পোৱা দেখা নাই সেইকাৰণে চাবলৈ আহিলোঁ কেনেকুৱা ধৰণে মাছ ধৰেনো হেপিয়াই তো এইটো এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ল হেপিওৱা আৰু এবাৰ ধৰিছিলোঁ আমি পুতুদা মই এনেকৈ কোনোবা বোকা খুচৰি তোৰা মাছ উলিয়াইছিলোঁ সেইটো এটা ভাল আছিলে কাৰবাৰটো পানী যেতিয়া শুকাই যায় পুখুৰীবিলাকত আৰু এইটো JCB এখনৰ পুখুৰী হয় ধুনীয়াকৈ পানী শুকাই গ'ল কমি যোৱাৰ লগে লগে যিখিনি পানী আছে এই পানীখিনিতে মানে গোটেই পথাৰ পানীখিনি এইটো ছাইডৰ পথাৰ পানীখিনি আহি ইয়াতে জমা হ'ল জমা হোৱাৰ পাছত ইয়াত মাছখিনি গোটেইখিনি ফচি গ'ল সেইটো কাৰণে অত্যন্ত মাছ তো বঢ়িয়া চাই থাকক ভিডিঅ'টো লাষ্টত দেখিব আপোনালোকে ধামাকাটো আমি দেখাই দিম বাৰু চেষ্টা কৰিম দেখুৱাবলৈ কিমান হয়গৈ লাষ্ট চাই থাকক সেয়া পালে সেয়া বটীয়া মাছ এইটো হৈছে বটীয়া মাছ চালা বেলেগ টেঙৰ ই বনৰ মাজত সোমাই যাবলৈ বিচাৰিছে এই বেটা ত্ৰিছকৈ বৰ বেয়া ফুটন এটা দি দিয়ে এইটো বটীয়া মাছ চাওক বটীয়া চাল বাকলি নাইকিয়া আকৌ এটা পাইছে এনে কটীয়া পুঠি ডাঙৰ পুঠি এইটো ডাঙৰ পুঠি মজা চাই থাকক কি মজা শিঙৰা শিঙৰা ককাই আহৰেই ভাই এইটো শিঙৰা মাছ এইটো মোৰ ফেভাৰিট মাছ বঢ়িয়া আৰু এটা ডাঙৰ গৰৈ পালে আপোনালোকক দেখাই দিওঁ এইটো চাওক দিছ ইজ গৰৈ মাছ বেটা তোক এতিয়া বৰ্তমান টিঙলৈ লৈ যাওঁ তাৰপৰা টিঙৰ পানী কেৰাহীত নিম এইটো ডাঙৰ গৰৈ মাছ আকৌ কেমেৰাত লালে গৰৈ মাছ ওলাই সেইটো কাৰণে মই কেমেৰাটো বাৰে অন কৰি আছোঁ আচলতে এইটো গৰৈ মাছ আকৌ নেক্সট এজন পুঠি এজনী আহিছিলে লগত বাই 1 get 1 ফ্ৰী আছিলে বাই 1 get 1 ফ্ৰী আছিলে কিন্তু ধৰিব নোৱাৰিলে জাপ মাৰি দিলে আৰু ঘৰৰ পৰা ফোন কৰিছে অকণমানিয়ে তাকো আহিবলৈ লাগিছিলে মই নানিলোঁ মানে পথাৰৰ মাজলৈ আনিবলৈ মন নাই সেইকাৰণে নানিলোঁ আহি ফোন কৰিছে আহি লৈ নহাৰ কাৰণে বেয়া পাইছে বাৰু অকণমান বাৰু যি কি নহওক চলি থাকিব এনেকেই পুঠি মাছ সেয়া আকৌ পুঠি মাছ চলি আছে সেয়া এই আছে কাৱৈ মাছ পুঠি মাছ একেলগে আজি ভেদাইলতা আৰু নৰসিংহ কিবাকিবিৰ লগত মানিমুনিৰ লগত চলি যাব ৰ'দ দিব লাগিছিলে নেকি ৰ'দটো দি আছে এইফালে ৰ'দ ওলাই আছে সেইটো সূৰ্য ওলাই আছে একো ৰ'দ দিয়া নাই চাই থাকক আৰু ধৰি আছোঁ চাই থাকক এইফালে পথাৰত চৰি থকা ধুনীয়াকৈ গৰুখিনি আহি ইয়াতে পানী খায় পুখুৰীটোত এইটো পুখুৰী আছে যিহেতু গোটেই পথাৰখনত এইখিনিত চাগে পাব বেলেগ পুখুৰী নাই নেকি ন নাই এইটো পুখুৰীতে পানী খায় ধুনীয়াকৈ আৰু ইয়াত গৰু আহি পানী খাইছে এইফালে মাছটো ধৰিয়ে আছে এতিয়াও আৰু গৰুবোৰ আহিছে মজা এইটো একে ঠেলাই পুখুৰীত পেলাই দিলে যেতিয়া ভগৱানে লাগ দিয়ে ৰ'বা এটা দুটা যেতিয়া ভগৱানে লাগ দিয়ে দুটা গৰৈ মাছ একেলগে পায় বোলে ভাবিছোঁ কেনেকৈ চাপৰিৰ মাজত মাছ ধৰি আছোঁ চাওক আপোনালোকে কাৱৈ মাছ গৰৈ মাছ চব আছে ইয়াতে বুলি ভাবিছে নেকি চাপৰিৰ মাজত নহয় এইফালে ধৰি আছে তলত মই মানে ওপৰত ধৰা মানুহে এয়া মানে আমাৰ ৰাইজসকলৰ পানীত নামি ঠাণ্ডা লাগিছে বোলে তো হৈছে আৰু যথেষ্টখিনি মাছ পোৱা হ'ল আপোনালোকক দেখুৱাম টিংটোৰ ভিতৰতে গোটেইখিনি আছে গোটেইখিনি আপোনালোকে চাবলৈ পাব বাৰু আৰু লাষ্ট হ'ল এজনী পালে হৈ গ'ল এতিয়া হৈ গ'ল যথেষ্ট হৈ গ'ল লাষ্ট এজনী নহয় সৰহে হৈছে তো এতিয়া বহুত সময় হ'ল আৰু যাওঁগৈ এতিয়া ঘৰলৈ মাছ চাছ লৈ ধুনীয়াকৈ টিংটোত মাছ আছে এতিয়া মাছ ভাগ চলি আছে এইখিনি মাছ টোটেল এইখিনি চব মাছ আছে আৰু এতিয়া ভাগ কৰি আছে আমাৰ মাধুৱে ধুনীয়াকৈ তাৰপিছতে পংকজ ঠাণ্ডা লাগিছে বোলে কপনি গোটেইটো এনেই কৈছা তুমি ঠাণ্ডা লাগিছে
হা সঁচাকৈ নি তেতিয়া হওক বাৰু গম পাইছোঁ বাৰু ঠাণ্ডা লাগিছে সেইফালে ইয়াৰো ঠাণ্ডা লাগিছে তো সোনকালে ভাগ কৰি ঘৰলৈ যাওঁ পটাপট আমি এইফালে মাছ বাচিবলৈ আৰম্ভ কৰি দিলে আমি ধৰি অনা মাছ এয়া চাওক কেনেকুৱা মাছ বা কেনেকুৱা মাছ ধুনীয়াকৈ বাচি আছে ৰাতি কেনেকৈ বনাই খাব আৰু ন আৰু এতিয়া আপেলৰ এগিলাচ জুচে সেতি মানে ব্লগটো সামৰিবলৈ লৈছোঁ আপোনালোকক ৰাতি আপেলৰ জুচ আমাৰ খোলখালীয়া বনাই দিছে ধুনীয়াকৈ চানা আৰু বুট ভাজি আৰু আপেলৰ জুচ এক গিলাচ দি দিছে খাই মজা লাগিব আৰু আমাৰ এওঁ চালে চব কেনেকৈ চাই আছে মই আপেলৰ জুচ খাই আছোঁ তেলেকৈ তো এগিলাচ খাই আজি ব্লগটো সামৰি দিম বুলি ভাবিছোঁ গতিকে কেনেকুৱা লাগিলে আপোনালোকে জনাব আজি গোটেই ভিডিঅ'টো মানে ভাবিলোঁ শিৱসাগৰত অকণমান মাছ ধৰা এইটো পৰিব চাবা মানে শিৱসাগৰত আহি অকণমান কেনেকৈ মাছ ধৰিলোঁ আৰু শিৱসাগৰত আহি মানে কেনেকৈ মাছ ধৰিলোঁ দিনটো কি কৰিলোঁ সেইটো আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিলোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব আৰু এইফালে আমাৰ মিছেছ আছে তো সামৰিলে সোনকালে আগৰ ভনীয়েকৰ জেকেট পিন্ধি একদম টিপটপ হৈ আছে ঠাণ্ডা আমি জেকেট একো অনা নাছিলোঁ তাৰপৰা মানে আমি ঘৰৰ পৰা আহোঁতে জেকেট একো অনা নাছিলোঁ কিন্তু ইয়াত তামাম ঠাণ্ডা আৰু ঠাণ্ডাটো কাৰণে যি যেনেকৈ পাৰিছোঁ এফালৰ পিন্ধিয়ে গৈছোঁ ন যি যেনেকৈ পাৰিছোঁ এফালৰ পিন্ধি গৈছোঁ আৰু এইফালে পূৰা কামত লাগি আছে এয়া ৰাইজ অকল তো সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই